নমস্কাৰ, গুড মৰ্ণিং এভৰিৱান। এয়া চাওক ৰাতিপুৱা সময়ত আজি মই ক'ত গৈ আছোঁ, কাক আনিবলৈ গৈছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাব, দেখা পাব। আৰু আজি যিহেতু মোৰ বহুত ভাল লাগিছে, মই কাৰোবাক আনিবলৈ গৈ আছোঁ। বহুতে গম পায়ো চাগে কাক আনিবলৈ গৈছোঁ আৰু বহুতে গম নাপায়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব মই ক'ত গৈ আছোঁ। আৰু এয়া চাওক ৰাতিপুৱা সময়ৰ দৃশ্য, যিহেতু ৰাস্তাত ইমান মানুহ নাই আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ। ইমান ধুনীয়া ৰাস্তা, ইমান ভাল লাগিছে গৈ। নিজান জানেনে, ইমান সুন্দৰ ঠাইডোখৰ। ভাল লাগে এনেকৈ কেতিয়াবা নিজানত গৈ পিনে, যিহেতু ফেমিলি ট্ৰিপ এটাও হৈ যায়, ফুৰাও হৈ যায়। আৰু এয়া আমি গৈ আছোঁ। বহুতে ৰাস্তাডোখৰ চিনি পাইছে আৰু অৱশেষত আমি গৈ পাবলৈ সক্ষম হৈছোঁ বাৰু। এয়া এতিয়া আমি গৈ পাইছোঁগৈ আৰু আপোনালোকে চাওক আমি ক'ত গৈছোঁ। বহুতে ৰাস্তা চিনি পাইছে এই ঠাইডোখৰ, যিহেতু মই ভিডিঅ' কৰিব নোৱাৰোঁ, সম্পূৰ্ণ এলাও নাই। কিন্তু মই আগৰ ভিডিঅ'টো দিছিলোঁ সম্পূৰ্ণকৈ, কিন্তু তাৰপিছত ছাৰহেঁতি ক'লে যিহেতু আৰু নকৰিব, আমাৰ ইয়াত এলাও নাই বুলি ক'লে, সেইবাবে নাই কৰা। এয়া অৱশেষত মই ল'ৰাক নিবলৈ আহিছোঁ। এয়া মোৰ ল'ৰা ডাঙৰটো, এয়া তেওঁলোকৰ হোষ্টেলৰ অনাৰ বৰা ছাৰ। ল'ৰাক লৈ গৈ আছোঁ আৰু যিহেতু ল'ৰাৰ বস্তু বাহানি লৈ গৈ আছোঁ। 1 মাহ থাকিব, আকৌ পুনৰ 18 তাৰিখে ৰাতিপুৱা তাক থৈ যাব লাগিব ক্লাছ পোৱাকৈ। সেইটো কাৰণে 1 মাহৰ কাৰণে সকলো তাৰ যিমানখিনি বস্তু আছে, কাপোৰ কানি, তোচক, তাৰ য়োগা কৰা মেট, সকলো বস্তুখিনি লৈ গৈছোঁ, কিতাপ পত্ৰ। যিহেতু মই সেইখিনি সকলোখিনি ঘৰত ধুনীয়াকৈ পৰিপাটিকৈ ধুই মেলি দি পঠাম, কাৰণ সি যিমান ধুলেও কি হ'ব, সিমান চফা নহয়। সেইটো কাৰণে মই লৈ গৈছোঁ সকলো ধুনীয়াকৈ ধুই মেলি তাক দি পঠাম বুলি। আৰু ল'ৰাও বহুত ফূৰ্তি যে এমাহমান ঘৰত থাকিবলৈ পাম, সেইটো কাৰণে মোৰো বহুত ভাল লাগিছে। আৰু এয়া তাৰ মাজতে আমাৰ কিছুমান ফটো মাৰিলোঁ, আপোনালোককো দিছোঁ, চাওক, কমেণ্টত জনাব কিন্তু কেনেকুৱা লাগিছে। আৰু আমি বহুতখিনি বজাৰ হাটো কৰিলোঁ বাৰু, যিহেতু ফল মূল ল'লোঁ, অলপ শাক পাচলি ল'লোঁ। দেখাব নহ'ল বাৰু আপোনালোকক, মই ভিডিঅ' কৰিব নহ'ল সেইটো সময়ত, কাৰণ গৰমো যথেষ্ট আছিলে। আৰু সি তাৰ দেউতাৰ কাৰণে কিবা মেগী নিচিনা চিপছ এটা আনিছে, যিটো আপোনালোকে বনায়ো খাব পাৰে আৰু সুদাকৈও খাব পাৰে। তাৰ দেউতাই জ্বলা বহুত ভাল পায় বুলি সি কয়, যে পাপাই বোলে জ্বলা বহুত ভাল পায়। সেইটো কাৰণে সি জ্বলা মেগী পেকেট এটা লৈ আহিছে আৰু কৈছে এইটো খাব, বিৰাট জ্বলা। তো সেইটো কাৰণে সি বনায়ো আছে। সি কৈছে মই ৰেডি কৰি দিম পাপা, আপুনি খাব। আৰু দেউতাকেও সন্মতি দিছে, অঁ দিয়া মই খাম বুলি। সেইটো কাৰণে সি ধুনীয়াকৈ বনাই আছে অথনিৰ পৰা, আৰু কৈ আছে এইটো বোলে খাওঁ, বহুত জ্বলা, বহুত ভাল লাগে এনেকৈ বুলি কয়। যিহেতু ইমান হোষ্টেলত জ্বলা খাব নিদিয়ে, মছলা খাব নিদিয়ে, তাৰ মাজতে এদিন বা দুদিন খালে বোলে, খাই বহুত ভাল পালে। সেইটো কাৰণে দেউতাকক ৰেডি কৰি দিছে সি বহুত ধুনীয়াকৈ, আৰু বহুত হেঁপাহেৰে সি কথাখিনি কৈও আছে আৰু দিও আছে, কামটো কৰি আছে। অৱশেষত হৈ গ'ল তাৰ। এয়া এতিয়া সি দেউতাক খাব দিছে। দেউতাকে খাই থাকিব পৰা নাই, হাঁচিয়াই দিছে একদম, জ্বলা বহুত পাইছে, বহুত জ্বলা। এয়া চাওক এতিয়া হাঁচি এটা মাৰিব, দেখিছেনে, এয়া হাঁচি এটা মাৰিলে, কিন্তু বহুত জ্বলা। মইতো খাবই পৰা নাই, কাৰণ ইমান জ্বলা মই গোন্ধই ল'ব পৰা নাই, নাকত ধৰিছে। কিন্তু মোৰ সৰু বেটাও খাইছে বাৰু দেই, কিন্তু মইহে খাব পৰা নাই, আৰু মই ইমান জ্বলা খাব নোৱাৰোঁ যিহেতু। আৰু এয়া তাৰপিছত তেওঁ পানী খাইছে আৰু অৱশেষত আমি আকৌ পুনৰ ঘৰলৈ ৰাওনা হৈছোঁ। এয়া দেখিছে, পাবলৈ হৈছে আমাৰ ঘৰ। ৰাস্তাতে আছোঁ যিহেতু আমি, আৰু বিৰাট গৰম। আপোনালোকৰ এইফালে গৰম কেনেকুৱা জনাবচোন কমেণ্টত। আৰু এয়া সৰু ল'ৰাই কিবা কিবি কৈ আছে জানেনে, যে আমাৰ বোলে পাপাই বোলে হেৰিটো নেদেখালে বোলে, এইটো হেৰি লৈ আহিছিলে বোলে, এইটো আপোনাৰ কেঁকুৰা নাই দেখুওৱাৰ কাৰণে ভিডিঅ'ত সি বাৰে বাৰে কৈ আছে যে কেঁকুৰা নাই দেখুওৱা, নাই দেখুওৱা। মই কৈছোঁ ঠিক আছে ব'লা, ঘৰলৈ গৈ পিনে কেঁকুৰা দেখাই দিবা। সেয়ে সি সেইটো কথা মোক কৈ আছে, মই তাক কৈ আছোঁ যে ঘৰলৈ গৈ কেঁকুৰা দেখাই দিম। আৰু আমি আজি বহুত দিনৰ পিছত ওলাই গৈছিলোঁ, ভাল লাগিলে বাৰু। এয়া অৱশেষত আমি ঘৰ পালোহি। এয়া ডাঙৰ ল'ৰাই নামি গেট খুলিছে। এয়া সি ঘৰলৈ আহি বিৰাট ফূৰ্তি জানেনে, সি যে কিমান অপেক্ষা কৰি আছে, কেতিয়া গৰম বন্ধ দিব, কেতিয়া ঘৰলৈ যাম। এয়া চাওক বস্তুবোৰ আনিছোঁ, এয়া সি দেখাই আছে দেই, এয়া কেঁকুৰা, এয়া কঁঠাল, এনে
এনেকৈ বুলি সি দেখাই আছে। এয়া বস্তুখিনি নমাই আছে গাড়ীৰ পৰা যিহেতু, আৰু তাৰ পাপাই আহিয়ে লগে লগে হ'ব তুচক আৰু গাৰু গাড়ীৰ ওপৰত দি দিছে গৰম পাব বুলি। আপোনালোকে জনাব মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে, আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই।